2025 বৰ্ষৰ IPLত বিজয়ী হ'ব RCB। IPLৰ প্ৰথম প্ৰতিষ্ঠাপক ললিত মোদীৰ ভৱিষ্যতবাণী। বিৰাট কোহলীক উচ্চ প্ৰশংসা ললিত মোদীৰ। দেশত এতিয়া IPLৰ জ্বৰ। প্ৰতিটো দলেই নামিছে খিতাপ জয়ৰ যুঁজত। নামি দামী ক্ৰিকেটাৰৰ 22 গজৰ যুঁজে উন্মাদনাৰে ভৰাই পেলাইছে ক্ৰিকেট অনুৰাগীক। ইয়াৰ মাজতে এই বৰ্ষত বিশেষভাৱে চৰ্চাত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। IPLৰ খিতাপ জয়ৰ পৰা প্ৰতিবাৰে বঞ্চিত হৈ পৰা RCBৰ প্ৰদৰ্শন যেন এইবাৰ দুৰ্দান্ত। ৰজত পাটিদাৰৰ নেতৃত্বত বিৰাট কোহলীৰ দৰে তাৰকাৰে সজ্জিত RCB দলটোৱে এতিয়ালৈকে 4খন মেচৰ ভিতৰত 3খন খেলতেই দৰ্শনীয় জয় লাভ কৰিছে। প্ৰতিবাৰে খিতাপ জয়ৰ পৰা বঞ্চিত হোৱা RCBৰ প্ৰদৰ্শনত যেন বৃদ্ধি পাইছে দলটোৰ অনুৰাগীসকলৰ আশা। ইয়াৰ মাজতে IPL 2025ৰ 20খন মেচ সম্পূৰ্ণ হোৱাৰ পাছত এইবাৰৰ বিজয়ী ভৱিষ্যতবাণী কৰিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদীয়ে। 2008 চনত IPLৰ পিতৃ হিচাপে গণ্য কৰা ললিত মোদীয়ে IPL 2025ৰ খিতাপ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে দখল কৰিব বুলি কৰিছে ভৱিষ্যতবাণী। ললিত মোদীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট লিখিছে, 18 বছৰে অপেক্ষা কৰি থকা RCBৰ অনুৰাগীসকলে পাব এইবাৰ ভাল খবৰ। প্ৰদৰ্শনলৈ চাই এইবাৰ বিজয়ী হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। এই জয়ৰ বাবে তেওঁলোক যোগ্য বুলি উল্লেখ কৰে ললিত মোদীয়ে। ইয়াৰ লগতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কিংবদন্তি বেটছমেন বিৰাট কোহলীকো প্ৰশংসা কৰি ললিত মোদীয়ে কোহলীক ছুপাৰষ্টাৰ আখ্যা দিয়ে। ললিত মোদীয়ে নিজৰ পোষ্টৰ জৰিয়তে RCBৰ স্বত্বাধিকাৰী বিজয় মালিয়াক শুভেচ্ছাও জনায়। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে বিশ্ববিখ্যাত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰতিষ্ঠাপক ললিত মোদীৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ আছে। বিদেশত আত্মগোপন কৰি থকা ললিত মোদীক বিচাৰি আছে ভাৰতীয় সংস্থাসমূহে। ইয়াৰ উপৰিও যোৱা কেইবছৰমানৰ পৰা ললিত মোদীৰ প্ৰেমৰ সম্পৰ্কক লৈও বহু চৰ্চা চলি আছে। পিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰদৰ্শন পূৰ্বতকৈ আশাব্যঞ্জক হলেও বৰ্তমান IPLৰ পইণ্ট টেবুলৰ শীৰ্ষত আছে দিল্লী কেপিটেলছ, দ্বিতীয় স্থানত আছে গুজৰাট টাইটানছ, তৃতীয় স্থানতহে আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। আনহাতে পঞ্জাৱ কিংছৰ প্ৰদৰ্শন এই বৰ্ষত যথেষ্ট আশাপ্ৰদ। গতিকে ললিত মোদীয়ে ভৱিষ্যতবাণী কৰিলেও ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে খিতাপ দখল কৰাটো হ'ব এক কঠিন প্ৰত্যাহ্বান। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।